হেল্ল' শ্ৰদ্ধাৰ ৰাইজ, যিহেতু আমি শুকান ৰুটি আৰু আলুগুটি বেঙেনা বেঙেনা নতুনকৈ ওলাইছে খাই আছোঁ। সকলোকে আমাৰ চেনেললৈ সন্ধিয়া লগা স্বাগতম জনাইছোঁ। যিহেতু ভাবিছিলোঁ ব্লগ নকৰোঁ বুলি, কিন্তু লাহে লাহে ব্লগটো আকৌ আৰম্ভ কৰি পেলালোঁ যেনিবা। কিন্তু কথা হ'ল কি, আজি বা কালি যোৱা নিশা কালি বা যোৱাকালি একেটাই, কালি আৰু যোৱাটো একেই হয় নাই বাৰু হৌৰা হা? মানে আচলতে যোৱাকালি বুলি কালি বুলি ক'লে আৰু যোৱাটো ক'ব নালাগে আৰু কালি আছিলে ভুল। এনেকৈ ৰাইজসকলটো মানে মোক ঘূৰাই দিলে অলপ, মই ইমান নাজানো যে ৰাইজসকল ক'ব নালাগে, ৰাইজ বুলি ক'ব লাগে। ৰাইজটো বহু বছৰ যিকি নহওক, আজি যতীন ভৰালী দাই দিছিলে এখন ভাওনা গৰুমৰাত। অৱশ্যে লিখাও আছিলোঁ, টোপনি জালত পৰি পেলাই আচলতে শুই থাকিছিলোঁ, পাহৰি গৈছিলোঁ। ফোন কৰিলোঁ, গম পালোঁ প্ৰতিজন মানুহে প্ৰায় 18 পৰা 19 বাৰ ফোন কৰিছে। অৱশ্যে পিছবেলা আহি পাইছোঁহে। কপৰৰ ৰাস আছিলে যিহেতু 7 তাৰিখ, আজি 8 তাৰিখ। তাৰপিছতে ল'ৰালৰিকৈ ওলাইছোঁ আৰু দুখন এফালে ৰুটি দিছে, ল'ৰালৰিকৈ দিছে কাৰণে মানে অথনি থাকি যায় বেমাৰী অকণমান দি দিলে। তেওঁ মানে তত নাইকিয়া হৈ ঘূৰি ফুৰিছে। এয়া কি হৈ আছে তেতিয়া তুমি ভিডিঅ' বনালে, তুমি আজিৰ পৰা একদম ধুনীয়া ধুনীয়াকৈ কাজল সানিবা চোৱা। দিব নালাগে নেকি? জপৰা চপৰা ঘৰত মাইকী মানুহ সদায় কাম কৰিলে জপৰাই হৈ থাকে। দিয়া চাহকণ দিয়া। কিন্তু সেই বুলি নাভাবিব ইমানখিনি দেখুৱাই ভিডিঅ' বনাই আছে, এইটো নহয়। ভাল লাগে তেওঁ মই দোকানটো থাকে ওলাইছোঁ। এতিয়া সকলো আশীৰ্বাদ আজি কোমল কথা আছে, লগ পালে ভাল লাগিব আৰু দেই। ধন্যবাদ। চাই থাকক। আমিও এইফালে এটিপি লাল চাহ, তাৰপিছত দুখন শুকান ৰুটি লৰালৰিকৈ বনাই দিছে। বেয়াকৈ বেকাৰকৈ হ'লেও মানে অকণ মাজনা কৰিব, পিছত ভালকৈ বনাই দেখুৱাব। চব খাই বৈ আমি ভাওনাও যাত্ৰা কৰোঁ, সকলোৱে আশীৰ্বাদ কৰি থাকক। ঠিক আছে, একেদৰে সাজু হৈছোঁ যাবলৈ। গতিকে গমটো পালেই নাটক কি আছে, অৰ্থাৎ ভাওনা কি আছে। দুখতে খাইছিলোঁ, আবেলি আহি পেলাই ভাত একদম খাইছিলোঁ কাৰণে আহি গৈ আছে শেষত। তাকে নহওক ওলাইছোঁ, সকলো আশীৰ্বাদ কৰিব দেই। যিহেতু আহি পাৰোহি একদম মানে এই চাইডে সোমোৱা নাই, ভিতৰলৈ অলপ সোমাই আহিব লাগে। ইমান মানে আচলতে মানুহবোৰ পৃথিৱীখন নতুন তাত ঘূৰি ফুৰাতকৈ আমাৰ যোৰহাট চোৰহাটো ঘূৰিব লাগে ন, জেগা চিনি নাপাব লগা বহুত আছে। সেইদিনাখন মই চিকেন বিচাৰি গোটেইখন ঘূৰি চিনি পোৱা নাই। আজি আপোনাৰ ঘৰৰ পৰা দিছে ভাওনা? আমাৰ হয়, মোৰ বৰ্তাৰ ঘৰ। মই খুৰাকৰ ল'ৰা মানে। হয় হয়। মোৰ বৰ্তা ছোৱালীজনী ল'ৰাটোৰ হৈ বাৰ্থডে আছে, তাৰ হৈ আগুৱাই থোৱা আছিলে। তাৰ আজি দিছে আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ মইনা গান গতিকে সকলো আজি খুব মানে চালুকীয়া নতুন ল'ৰা গোটেইখিনি আছে। গতিকে নমস্কাৰ, আমাৰ সেউকী ডাঙৰীয়া মনোবাঞ্ছা পূৰ্ণ শক্তি ভাগি ভাওনা দিছে। সকলক তাকে কামনা কৰিছোঁ ন, ভাল হ'ব দেই। চাই থাকক আৰু এনেই খাই হৈ আছোঁ যেনিবা, খোৱাটো মেইন। যিহেতু আমাৰ ককাই দি চাওঁ আজি বেনু ককাই এইফালে একদম পূৰা গুৱাহাটীৰ পৰা ধাই থৈ আহিছে। গুৱাহাটী ক'ত আছিলে? মালিগাঁও। গুৱাহাটীখন লৈ পেলালে আৰু নগাঁৱৰ পৰা। যোৰহাট গোলাঘাট এইটো অঞ্চল খালে মাঘৰিটালৈকে, এইফালে ডুমডুমালৈকে, আৰু এতিয়া এইফালে গোলাঘাটৰ কি গুৱাহাটীখনে লৈ পেলাইছে। তাকে বেচাটো গাটো ভাল নহয় ইমান। কিবা কৰিবা আৰু ভাল হ'বলৈ সোনকালে। আজি কিবা এটা হ'ব হয় নহয়? এটা হ'ব নেকি? হেল্ল' গাইজ, যিহেতু আমি পালোহি আমাৰ গুৰুদ্যাক পাইছোঁ। এইফালে আমাৰ লগৰ সংগীবৃন্দ আছে, তেনেকৈ আহিছে। আমাৰ বাবুৰীয়া আহিছে, কৰিমগঞ্জ অলপ কি দেখিলে, গাহৰি এটা কি দেখিলে, বিৰাট দাঁত লাগে দেই। কৰিমগঞ্জত ভাওনা কৰিবলৈ যোৱা পৰিস্থিতি সিহঁতৰ। বিধিবনৰ ভাল খবৰ এটা আছে। কি খবৰ? নতুনকৈ গীত এটা উলিয়াইছে, মই সেইটোৱে কৈছোঁ। কিছু বেলেগ নাভাবিব আকৌ দেই, বাকীবোৰ চলি যাব। ৰাস তাৰমানে ফিল্ডটো এৰিবই পৰা নাই। মেকআপটো ক্লিয়াৰ কৰিছোঁ, চিম্পুলকৈ মেকআপটো কৰিছোঁ। আমাৰ এইফালে ৰংকুদা আছে মজাকৈ, আমাৰ যতীন দা ল'ৰা
সাজু হৈছে ধুনীয়াকৈ ওলালা বিকাল মই জানো মই জানো মুখখন যাওঁ মুখৰাখন দাইটো কি কৰিলা তেনেকৈ সকলো গোটেই নতুন শিল্পী এখন ওলাইছে আমি মেকআপ চেকআপ কৰি ল'লোঁ তাৰপিছত অলপ আৰু ভাওনালৈ লাহে লাহে গৈ আছে নমস্তে এইটো 40 ক'ৰপৰা আহিলে আৰু দিয়া হ'ল কিবা আৰু নাই নে ক'বলৈ আৰু দুটামান কোৱা কি গাইছা পৱন পৱন ইন্দ্ৰ সুন্দৰ ছোৱালী ৰখি আছে নি ৰখি আছে সত্যভন্তি নামটো কি তোমাৰ নাচিবা ঠাণ্ডা লাগিছে নাই আমাৰ বিষ্ণু ধুনীয়াকৈ ওলাইছে লক্ষ্মী দেৱী তিলটো নিদিলে নে নালাগে মুখ লাগিব লৈ লোৱা মণিপুৰ দুৰ্বাসা নমস্কাৰ কি খাব বলি অঁ নমস্কাৰ দাদা কৃষ্ণ হ'ব দেই সকলো শুভেচ্ছা ৰাখিলা তাৰ ককাইদেউ আমাৰ যতীন দা আৰু তেওঁৰে পুত্ৰ এয়া ওলাইছে এটি মানে তেওঁ দল গঠন কৰিছে নামটো শংকৰ মাধৱ নাট্যগোষ্ঠী জংগলমুখ দেৰগাঁও সকলে চাপৰ্ট কৰিব খুব কষ্ট কৰি আকৌ সকলো নতুন ভাৱৰীয়া লৈছে আপোনাক দেখুৱাইছোঁ গোটেইখিনি নতুন কোনো ইয়াত মানে পুৰণা ভাৱৰীয়া কোনো নাই পুৰণা ভাৱৰীয়া আমি আৰু বুঢ়াকেইটাহে আছোঁ গতিকে সকলো চাপৰ্ট কৰিব আজি আহিছে আমাৰ সৰু সৰু এই চেমনীয়াৰ লগত বিতুপনে মানে সহায় জনাবলৈ বিতুপনক কৈছোঁ মানে বিতুপনক যাতে পুৰণা ভাৱৰীয়া হিচাপে অভিজ্ঞ ভাৱৰীয়া মই মানে মিলি যাওঁ কেলৈ মই কটীয়াৰ কাৰণে মিলি যাওঁ মিলি যায় সেইকাৰণে খুব চলাই যাতে লৈ যায় ল'ৰা ধন্যবাদ ধন্যবাদ দেই ধন্যবাদ মেকআপ চেকআপ কৰি ক্লিয়াৰ হৈ গ'ল আমাৰ বন্ধুবৰ্গসকল আহিছে ভাওনা চাবলৈ ভাল লাগিব গতিকে ঠাণ্ডাত কপি কপি ভাওনা কৰিম খকুৱা খাই আছোঁ বচন দিয়া 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 মজা সুন্দৰ কি লৈছা মোহিনী হা কিবা প্ৰথম কৰিবা নে আগত কৰিছা আগতে কৰিছা নে কৰিছা মজা ঠাণ্ডা লাগিছে নেকি আপোনাৰ পৰা উলিয়াই দিছোঁ চবকে আমাৰ মহাদেৱ ক'লৈ গ'ল কোৱাটি লুকুৱাইছে কি সোনকালে কিবা এটা হ'লেই হ'ল সোনকালে কিবা এটা হ'লেই হ'ল কি হ'লে কিবা এটা হ'লেই হ'ল ছোৱালীজনী চাই দিব সোনকালে ছোৱালীজনী চাই দিব মই গম পা বৰ্তমান আমাৰ মালিক চন্দ্ৰ আহিছে সিহঁতৰ লগত ইমানে বন্ধুত্ব ইমান ধুনীয়া সিহঁতি প্ৰায় একেলগে আহিছে যদি দুটা ভাগ লগত আহিব কথাটো পূৰা আছে গতিকে চাপৰ্ট দি যাওক আমাৰ গৰুণ্ড পক্ষী ওলাই আছে এইফালে মজা ধুনীয়া চাহ পৰ্ব চলি আছে চাহ মজা ধুনীয়া লাগিছে ধন্যবাদ 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 ধন্যবাদ
মই ভিডিঅ' নুঠাৰ কাৰণে অকণ সন্তোষ পাইছোঁ, তাক কল খাই উলিয়াই দিছোঁ। কেনেকুৱা লাগিলে ভাওনা, কেনেকুৱা লাগিলে? মজা লাগিছে, বিদু বলে ফালি আছে। ঠাণ্ডা বহুত পৰিছে, তাক উলিয়াই দিছোঁ দেই, সকলোৱে আশীৰ্বাদ কৰিবা।